আজি সেই ল'ৰাটো বাচিব নে নাই? ধেত, এনেকুৱা হ'ব লাগে নেকি মানুহৰ ৰাজনৈতিক কাৰবাৰ? আৰু লগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উত্তৰ দিব লাগিব। ৰাজনীতিৰ নামত এই নৰপিশাচমুখী যাত্ৰা তেওঁলোকে কেলে কৰিছে? ৰাজনীতিৰ নামত এনেকুৱা উদ্ভণ্ডালি, এনেকুৱা মানুহ হত্যা কৰিবলগীয়া পৰিৱেশ এটা তেওঁলোকে কেলে সৃষ্টি কৰিছে? মানে যে কোনোবা বালি মাফিয়াই কোনোবা ৰূপজ্যোতি কুৰ্মীৰ চামচা বুলি কৈছে ৰাইজে, লোকেল মানুহেতো চিনি পায় ন মানুহজনক কোন, যিজনে মাৰ খাইছে, যিজন তেখেতৰ লগত থকা মানুহেতো গম পায়। গতিকে তেখেতসকলে আহি আজি কি চূড়ান্ত পৰ্যায়লৈ নামিছে? যদি আজি কোনোবা গাড়ী বাহিৰত তেওঁলোকৰ কিবা ক'ৰবাত সন্দেহ হৈছে, ইয়াততো চিকিউৰিটি পুলিচ আছে, আৰক্ষী প্ৰশাসন আছে, ক'ৰবাত খবৰ দিয়ক, আৰক্ষী প্ৰশাসনে ধৰিব। আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া টকা বিলাইছে বুলি আমালৈ বহুত ফোন আহিছে। আমাৰতো পইচা নাই নহয়, আমি সাধাৰণ ঘৰৰ মানুহ। আমি সাধাৰণভাৱে যুক্তিৰে তথ্যৰে আমি নিৰ্বাচনত ৰাইজৰ কাম কৰিম বুলি কি কাম কৰিম, নিৰ্বাচনত জয়ী হলে কি সপোন আছে, এইবোৰৰ কথা কৈ ৰাজনীতি কৰিবলৈ বিচাৰিছো। শেষ নিশাৰ খেলত পইচা বিলোৱা কাৰবাৰ, শেষ নিশাৰ খেলত মানুহক হত্যা কৰা, মানুহৰ ওপৰত উপদ্ৰৱ কৰা, মাৰপিট কৰা, কাৰবাৰ মূৰ ফলা, ঠেং ভঙা, এইবোৰ নেকি জনসেৱকৰ কাম? কওকচোন। আমি ৰাজনীতি কৰিবলৈ আহো, যিকোনো মানুহে কয় কি আমি জনতাৰ সেৱক, তেনেকে নকয় জানো? জনতাৰ প্ৰতিনিধি। জনতাৰ সেৱকে, জনতাৰ প্ৰতিনিধি হৈ বিধানসভাত ৰাইজৰ অধিকাৰৰ পক্ষে মাত মাতিম বুলি ওলাই যোৱা মানুহে গুণ্ডা লগাই ৰাতি মানুহক মাৰিবলৈ উদ্যত কৰি, ৰাতি মানুহৰ মূৰ ফালি আধা মৰা কৰি আজি সেই ল'ৰাটো বাচিব নে নাই? যিজন ল'ৰাক মই লগ পাইছো নে নাই মই এইটো পৰ্যন্তলৈকে আগতে মই নাজানো। তেওঁ মোক ভাল পায় বা সমৰ্থন কৰে, তেওঁ মই ব্যক্তিগতভাৱে হয়তো লগ পাইছো নে নাই মই তাৰ উত্তৰটো এতিয়ালৈকে নাজানো। কাৰোবাক সমৰ্থন কৰাৰ বাবে কোনোবা মানুহক এনেকে হত্যা কৰিবলৈ মানুহ উদ্যত হৈ পৰিব পাৰে নেকি? মানে এইবোৰ নৰপিশাচ নে এইবোৰ মানুহ? আপোনালোকে কওকচোন। ধেত, এনেকুৱা হ'ব লাগে নেকি মানুহৰ ৰাজনৈতিক কাৰবাৰ? আজি আমাক বাৰে বাৰে আমাৰ ল'ৰাবোৰ ওলাই যাব নোৱাৰা হৈছে অফিচটোৰ পৰা। মই নিজে সেফটি বিচাৰি পুলিচ কন্ট্ৰল ৰুমত ফোন কৰিবলগীয়া অৱস্থা হৈছে। তেওঁলোকে এনেকুৱা ভয় ভাবুকি সৃষ্টি কৰিছে। আমি থকা এৰিয়াটোত নন ষ্টপ গাড়ী আমাৰ পিছা কৰি থাকে, য'ত যাওঁ গাড়ী পিছা কৰে। আমাৰ অফিচটোৰ বাহিৰত গাড়ী এনেকে ঘূৰি থাকে এনি টাইম। আমি প্ৰশাসনৰ পৰা সেফটি এণ্ড সিকিউৰিটি প্ৰটেকশ্যনৰ দায়িত্ব কোনে ল'ব লাগিব? প্ৰশাসনে ল'ব লাগিব ন। কাইলৈ দিনটোত নিৰ্বাচন, আজি এই মুহূৰ্তত ফোনটো ৰিচিভ কৰিবলৈ চিন্তা হৈ গৈছে যে আৰু কৰবাত এনেকুৱা খবৰ আহিব নেকি, আৰু কৰবাত এনেকুৱা কিবা হ'ব নেকি? কওকচোন। এয়া নিৰ্বাচন হৈ আছে নেকি? প্ৰতিটো সমষ্টিয়ে আজি যোৰহাটত হত্যা, শিৱসাগৰতো কি হৈ আছে, ৰাতিপুৱালৈকে কি হৈ যায়, কোন জীয়াই থাকিব, কোন মৰিব, এনে এটা পৰিৱেশ সৃষ্টি হৈছে। মোৰ ইয়াতো এনে এটা পৰিৱেশ সৃষ্টি হৈছে। এইবোৰ যদি মানুহে সঁচা অৰ্থত ৰাইজৰ বাবে কাম কৰে, যদি মানুহে কাম কৰে, তেতিয়াহ'লে মানুহে নিৰ্বাচনৰ আগত এনে পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন থাকে নেকি? ৰাইজৰ আগত 5 বছৰ কাম কৰক, কাম কৰি নিৰ্বাচনৰ আগত ৰাইজে নিজে ভোট দিব ন। আজি শিৱসাগৰত কুশল দুৱাৰীৰ নিচিনা মানুহ, যাৰ বিষয়ে ৰাইজে জানে, যিজনৰ বিষয়ে শিৱসাগৰ ৰাইজে, যোৱা থাউৰা বিধানসভা সমষ্টি, এতিয়া ডিমৌ ৰাইজেতো বহু দিনৰ পৰা জানে, তেনে মানুহক বিজেপি দলে টিকেট দিছে। টিকেট দিয়াৰ পাছত কেনে সন্ত্ৰাসবাদৰ পৰিৱেশ সৃষ্টি হ'ব সেইটো কি নাজানে কোনো? কি বুলি কম এতিয়া মই? আমি প্ৰশাসনৰ পৰা প্ৰতিজন দলীয় কৰ্মী, প্ৰতিগৰাকী ৰাইজৰ নিৰাপত্তা বিচাৰিছো। আমি আজি ৰাতিৰ ভিতৰতে প্ৰশাসনৰ ওচৰত দাবী কৰিছো, এই 3জন মানুহ, যি 3জনৰ নাম ভুক্তভোগীয়ে কৈছে, যি 3জনৰ নাম প্ৰত্যক্ষদৰ্শীয়ে কৈছে, তেওঁলোকক এৰেষ্ট কৰিব লাগিব। আৰু লগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উত্তৰ দিব লাগিব। ৰাজনীতিৰ নামত এই নৰপিশাচমুখী যাত্ৰা তেওঁলোকে কেলে কৰিছে? ৰাজনীতিৰ নামত এনেকুৱা উদ্ভণ্ডালি, এনেকুৱা মানুহ হত্যা কৰিবলগীয়া পৰিৱেশ এটা তেওঁলোকে কেলে সৃষ্টি কৰিছে? আমি মূল্যবোধৰ ৰাজনীতি কৰিবলৈ ইয়াত চেষ্টা কৰি আছিলো। কোনো দিন তেখেতক কোনো ব্যক্তিগত আক্ৰমণ, তুচ্ছ তাচ্ছিল্য কৰা নাই। কৰিছো নেকি কওক? আমি যুক্তিৰে কৈছো, কি কাম কৰিম সেয়া কৈছো, কি সমস্যা আছে সেয়া দেখুৱাইছো। তেখেতে কি কাম কৰিছিলে সেয়া ক'ব লাগিছিলে, কি কৰিলে বিগত সময়ত সেয়া ক'ব লাগিছিলে। আজিৰ দিনটোত আমাৰ কোনোবা দলীয় কৰ্মী যদি বেয়া কিবা কৰ্মত লিপ্ত হলহেঁতেন, তেতিয়া কিবা প্ৰশ্ন উঠালেহেঁতেন, আমি ক'বলৈ নাযাওঁ, হয়নে নহয়? আমাৰ দলীয় কৰ্মী, আমাৰ হাতত পইচাও নাই এনেকে বিলাই ফুৰিবলৈ। আমি সাধাৰণ ঘৰৰ মানুহ, আহিছো প্ৰথম নিৰ্বাচন খেলিবলৈ, নতুন মানুহ। কিন্তু এনেকুৱা এটা প্ৰত্যুত্তৰ দি নিৰ্বাচন কি জিকিব হে আপোনালোকে? এনেকে যদি জিকিব লাগে লওক,
লৈ লওক ক্ষমতা নেলাগে এনেকুৱা ক্ষমতা য'ত মানুহ হত্যা কৰি ক্ষমতা ল'ব লগা হয় আমাক তেনেকুৱা ক্ষমতা নেলাগে আপোনাকে দি দিছো লৈ লওক কিন্তু মানুহ হত্যা কৰি মানুহৰ মৃতদেহৰ ওপৰত ভৰি থৈ কোনো মানুহ জনসেৱক হ'ব নোৱাৰে এনে মানুহৰ পাপ লাগিব জনতাৰ অন্তৰত জনতাই যেতিয়া হাও দিব নহয় এনেকুৱা মানুহে হাজাৰ ক্ষমতা পাওক এদিন তিল তিলকে সকলো ভুগিব লাগিব এনেকুৱা ক্ষমতা বিচাৰি জ্ঞানশ্ৰী বৰা অহা নাই ৰাইজৰ বাবে কাম কৰিবলৈ আহিছো এনেকুৱা ক্ষমতা আপোনালোকে ল'ব নালাগে আচলতে যদি মৰিয়নিৰ কথা কওঁ আজিৰ মই ৰাইজক ৰাতিপুৱাৰ পৰা লগ কৰিছোঁ আৰু খুবেই ভাল সকলো ৰাইজে আশীৰ্বাদ দিছে সকলো ৰাইজে কৈছে এইবাৰ পৰিৱৰ্তনৰ জোৱাৰ ইতিমধ্যে মৰিয়নিত আহিলে আৰু এইবাৰ দীৰ্ঘদিনীয়া ৩৫ বছৰীয়া আজি শাসনৰ পৰা ৰাইজে মুক্তি বিচাৰি আছিলে আজি সেই মুক্তিৰ দিনটো আহিলে বুলিয়েই ৰাইজে কৈছে মোক ইতিমধ্যে কিন্তু যিটো ৰাজনৈতিক প্ৰেক্ষাপট অসমত বৰ্তমান দেখিছোঁ সেই প্ৰেক্ষাপটটো আচলতে আমি কেতিয়াও বিচৰা প্ৰেক্ষাপট নহয় আজি মই জয়ী হওঁ বা মই জয়ী হ'ব পৰাৰ সম্ভাৱনা থকা এটা পৰিৱেশ সৃষ্টি হৈছে এইটোতকৈ মোৰ বেছি বেয়া লাগিছে আচলতে এইটোত মই সুখী হ'ব পাৰিব লাগিছিল কিন্তু দুখ লাগিছে যিটো আচলতে ৰাজনীতিৰ নামত নৈতিকতা মানৱীয়তাৰ যি ধ্বংসাত্মক আৰু ধ্বংসযজ্ঞ এখন দেখিছোঁ কালিৰ পৰা শিৱসাগৰত আমাৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া তেখেত সংকটজনক অৱস্থাত আছে কালি আমাৰ মৰিয়নিত আমাৰ এজন সমৰ্থক তেওঁ প্ৰত্যক্ষভাৱে ৰাইজৰ দলৰ কৰ্মীও নহয় বা কংগ্ৰেছৰ কৰ্মীও নহয় সমৰ্থক যি আমাক ভাল পায় আমাক সহযোগ কৰিব বিচাৰিছিল আমাৰ লগত ৰেলীত ওলাইছিল কেৱল মাত্ৰ ৰেলীত যোৱাৰ বাবে গাড়ীখন ধৰি তাতে কেইবাজনকো মাৰপিট কৰা হৈছে এজন সম্পূৰ্ণ গুৰুতৰভাৱে আহত হৈছে ৰাতি আমি প্ৰায় ৪-৫ বজালৈকে দৌৰাদৌৰি কৰিব লগা হৈছে GMCHত থাকিব লগা হৈছে গতিকে নিৰ্বাচনৰ জিকা হৰাটো আচলতে এটা মই ভাবোঁ আদৰ্শগত স্থিতি আৰু এই জিকা হৰাটো সদায় আমাৰ স্পৰ্টছমেন স্পিৰিট এটা থাকে নহয় যে তেখেতেও যদি জিকে ৰাইজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিব ময়ো যদি জিকো ৰাইজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিম আৰু বিধানসভাত কি থাকে শাসক বা বিৰোধী সকলোৱেতো জনতাৰ ভালৰ কাৰণেই কাম কৰে যদি আজি কোনোবা এজন জয়ী নহয়ও তেওঁৰ মূল উদ্দেশ্যটো কি হ'ব লাগিব যে অঞ্চলটোৰ প্ৰতিনিধি হিচাপে অঞ্চলটোৰ ৰাইজৰ সুখ দুখত সহায় সহযোগ কৰা যাতে অঞ্চলটোৰ সামগ্ৰিকভাৱে উন্নয়ন হয় মানুহৰ ৰাইজৰ সামগ্ৰিকভাৱে ভাল হয় জনসেৱক বুলি ক'বলৈ খুজিলেতো আমি জনতাৰ প্ৰতিনিধিহে ৰাইজক সেৱা কৰিবলৈ ওলাই অহা মানুহৰ মন ইমান বেছি ঘৃণনীয় চিন্তাৰে কেনেকৈ ভৰি থাকিব পাৰে ৰাইজক সেৱা কৰিবলৈ ওলাই অহা মানুহৰ মনত ইমান বেছি আচলতে হিংসাত্মক চিন্তাৰে কেনেকৈ বাহ ল'ব পাৰে যে মানুহক সম্পূৰ্ণ নৰবলি দিব খোজা এটা পৰ্যায় পাই গৈ মানুহক হত্যা কৰি ক্ষমতা লাভ কৰাৰ কি অৰ্থ থাকে কওকচোন আমি এটা গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাসী যিটো ৰাজতান্ত্ৰিক শাসনত আমি বিশ্বাসী নহয় গণতান্ত্ৰিক ব্যৱস্থাটোত সকলোৰে নিজস্ব মত প্ৰকাশৰ অধিকাৰ আছে কেৱল কোনোবাই কাৰোবাক সমৰ্থন কৰিলে বাবে কোনোবা কাৰোবাৰ ৰেলীত গ'ল বাবে এনেদৰে মাৰপিট কৰি মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কাৰ্যক কেনেকৈ সমৰ্থন কৰিব গতিকে এনেধৰণৰ ৰাজনৈতিক পৰিৱেশ এটা নিবিচাৰোঁ